শিলিখাবাৰীত বসন্ত উৎসৱ বিশ্ব কৃষি পৰ্যটন দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী পৰম্পৰাগত খাদ্য পিঠাপনা আনন্দ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন শিলিখাবাৰী যুৱ সংঘৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নেহপদৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী তিতাবৰৰ শিলিখাবাৰীৰ ৰংগমঞ্চত দিনটোজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বসন্ত উৎসৱ আৰু বিশ্ব কৃষি পৰ্যটন দিৱস গ্ৰাম্য পৰ্যটনৰ ধাৰণা ৰাইজৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যেৰে শিলিখাবাৰী যুৱ সংঘৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয় স্বেচ্ছাসেৱী সংস্থা স্নেহপদৰ সহযোগত গ্ৰহণ কৰা হয় এই আদৰণীয় পদক্ষেপ কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা কাৰ্যসূচীতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হয় পৰম্পৰাগত খাদ্য আৰু পিঠাপনা প্ৰতিযোগিতা কেইবাটাও আত্মসহায়ক গোট আৰু স্থানীয় মহিলাই অতি আকৰ্ষণীয়কৈ পৰম্পৰাগত খাদ্য পিঠাপনা প্ৰস্তুত কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সমান্তৰালকৈ স্নেহপদৰ সচিব প্ৰকাশ ঠাকুৰীয়াৰ সভাপতিত্বত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডক্টৰ ময়ূৰী বৰাই আগবঢ়োৱা সভাৰ উদ্দেশ্য ব্যাখ্যাক গ্ৰাম্য পৰ্যটন আৰু ই দেশৰ অৰ্থনীতিত আগবঢ়োৱাৰ অৰিহণা পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অসমীয়া সমাজৰ বিভিন্ন উদাহৰণ দাঙি ধৰে সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু নাচৰ দলে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে তিতাবৰৰ পৰা দীপন শইকীয়াৰ ৰিপৰ্ট ইত্যাদি A to Z অসম কৃষি বিশ্ববিদ্যালয়ৰ সামগ্ৰিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আমি শিলিখাবাৰী অঞ্চলত গ্ৰাম্য পৰ্যটনৰ এটা প্ৰকল্প হাতত লৈছোঁ আৰু এই গ্ৰাম্য পৰ্যটন প্ৰকল্পটো যোৱা 2023 চনৰ পৰা এই অঞ্চলত অনুষ্ঠিত হৈ আছে আমি ইয়াক চলাই আহিছোঁ আৰু ইয়াৰ উদ্দেশ্য হৈছে যাতে আমি যিটো আমাৰ গ্ৰাম্য জীৱনশৈলী তথা আমাৰ মাজত যিখিনি সম্বল আছে আমাৰ মাজত যিখিনি সাংস্কৃতিক সম্বল হওক বা আমাৰ বিভিন্ন ধৰণৰ কৃষিৰ সা সঁজুলিয়েই হওক বা আমাৰ তাঁতশালখনেই হওক ইয়াৰ এইবিলাক এনেকুৱা ধৰণৰ যিখিনি সা সঁজুলি আছে বা যিখিনি আমাৰ সমল আছে এই সমলখিনি তথা আমাৰ যিখিনি বিনন্দীয়া পৰিৱেশ আছে আমাৰ যি প্ৰাকৃতিক পৰিৱেশ আছে এই পৰিৱেশখিনি তথা আমাৰ পৰিয়ালবিলাকৰ মাজত যি ধৰক কোনোবাই নৃত্য কৰিব জানে বা কোনোবাই গান গাব জানে কোনোবাই খেল ধেমালি কৰিব জানে এই সকলোবিলাকক যাতে আমি পৰ্যটকৰ আগত প্ৰদৰ্শন কৰি আমি আমাৰ আৰ্থসামাজিক দিশটো উন্নয়ন কৰিব পাৰোঁ তাৰ উদ্দেশ্যে আগত ৰাখি পেলাই আমি গ্ৰাম্য পৰ্যটন প্ৰকল্পটো হাতত লৈছোঁ আৰু স্নেহপদ NGOৰ সহযোগত তথা শিলিখাবাৰী যুৱ মঞ্চৰ সহযোগত আমি এই গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ কাম চলাই আছোঁ সকলোকে জনাবলৈ পাই ধন্য মানিছোঁ যে আমাৰ শিলিখাবাৰী অঞ্চলৰ বহুত ৰাইজ ওলাই আহিছে যে পৰ্যটকক তেওঁলোকে আমোদ প্ৰমোদৰ কাৰণে তেওঁলোকৰ নিজৰ পৰিয়ালৰ বা নিজৰ ঘৰৰ যিখিনি সমল সেইখিনি ঠিক ঠাক কৰি লৈছে নিজে চিনাক্ত কৰিছে আৰু নিজে তাক অলপমান মূল্য সংযোজন কৰিছে যোৱা ডিচেম্বৰ মাহৰ পৰা আমাৰ এই অঞ্চলত গ্ৰাম্য পৰ্যটনৰ প্ৰকল্পলৈ বিভিন্ন ধৰণৰ পৰ্যটকৰ আগমন ঘটিছে বিভিন্ন ৰাজ্যৰ পৰা ইয়াত আহি আমাৰ গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ যি অঞ্চল ইয়ালৈ আহিছে আৰু আমাৰ তেওঁলোকে ধৰক আহি পথাৰত ধান কাটিছে তেওঁলোকে পথাৰত যি ৰবাব টেঙাৰ কাটি তেওঁলোকে নিজে তাৰ যিটো আমোদ বা নিজে তাৰ যিটো সোৱাদ সেয়া লৈছে আচলতে আমাৰ পৰ্যটকসকলক দিবলৈ বহুতখিনি আছে আমি হয়তো নিজে গম নাপাওঁ যে আমাৰ মাজত কি আছে আমাৰ যঁতৰটো আমাৰ তাঁতশালখন বিভিন্ন ধৰণৰ সামগ্ৰী আমাৰ মাজত আছে যাক আমি হয়তো আজিলৈকে ভবা নাই যে এইখিনিও পৰ্যটকৰ কাৰণে
এটা মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ এই অঞ্চলটোত বহুতখিনি এৰী পালক আছে। এৰী পালকসকলেও ওলাই আহি নিজৰ যিখিনি এৰী পালনৰ বিভিন্ন কাৰ্য সেই কাৰ্যৱলী পৰ্যটকৰ আগত প্ৰদৰ্শন কৰিব পাৰে। আমি সাংস্কৃতিকভাৱেও তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে কিছুমান নৃত্যৰ প্ৰশিক্ষণ দিছোঁ। গতিকে সেই গোটেইখিনি নীতি কাৰুগত কৰি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই কামখিনি কৰি আছোঁ। আজি আমি দেখিছোঁ যে ইয়াত পিঠা-পনাৰ প্ৰতিযোগিতা, আপোনালোকে হয়তো দেখিছে, পিঠা-পনাৰ প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। ঠিক তেনেকৈ আমি পৰম্পৰাগত খাদ্যৰো এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, যাতে পৰ্যটকসকল আহিলে তেওঁলোকে যাতে পৰম্পৰাগত খাদ্য পৰ্যটকসকলক পৰিৱেশন কৰিব পাৰে আৰু তেওঁলোকে যেনেকৈ পৰিৱেশন কৰিছে বা যেনেকৈ উপস্থাপন কৰিছে তাক যাতে সেইখিনি চাই পেলাই বা সেইখিনি আমি পৰ্যবেক্ষণ কৰি তাক আৰু কেনেকৈ উন্নীত কৰিব পাৰি, আমি তেওঁলোকক যাতে আমি সহায় কৰিব পাৰোঁ উন্নীত কৰিবলৈ, সেই উদ্দেশ্য ৰাখি আমি আজি এই পিঠা-পনাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। কৃষি পৰ্যটন দিৱস আৰু তাৰ উপলক্ষে আমি শিলিখাবাৰী গ্ৰাণ্ট গাঁৱত তেওঁলোকৰ যিটো শিলিখাবাৰী যুৱ সংঘ আছে আৰু স্নেহপদ NGOৰ সহযোগত আজি আমি এই দিৱসটো পালন কৰিছোঁ আৰু লগতে আমি বসন্ত উৎসৱ উদযাপন কৰিছোঁ।